ভাঙি পেলোৱা হল মছজিদ পানী যোগান আঁচনি একাংশ অবৈধ বেদখলকাৰীক কতদিনে চৰকাৰে দিছিল সা সুবিধা দৃশ্য গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ ইয়াত গঢ়ি উঠিছিল এখন বৃহৎ গাঁও 118 হেক্টৰ সংৰক্ষিত বনাঞ্চলখনৰ 55 হেক্টৰ ভূমিত 450টা পৰিয়ালে অবৈধভাৱে দীৰ্ঘদিনৰ পৰাই বসবাস কৰি আহিছিল কিছুদিন পূৰ্বে বন বিভাগে অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদৰ জাননী জাৰি কৰিছিল উচ্ছেদৰ জাননী পাই প্ৰায়সমূহ পৰিয়ালে সেই স্থান স্বইচ্ছাৰে ত্যাগ কৰিছিল মঙলবাৰে বন বিভাগে প্ৰশাসনৰ সহযোগত সেই স্থানত উপস্থিত হৈ অৱশিষ্ট পৰিয়ালসমূহৰ ঘৰ দুৱাৰ উচ্ছেদ কৰে সোণাপুৰৰ পিছত এইবাৰ এনেধৰণে গোৱালপাৰাত পৰিল প্ৰশাসনৰ বুলডোজাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ হ'ল 450টা পৰিয়াল 15খন এক্সকেভেটৰেৰে বেদখল মুক্ত হ'ল 55 হেক্টৰ বনভূমি হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে গোৱালপাৰাৰ ডিএফও তেজস মৰিস্বামী ये हमारा बंदरमाथा रिजर्व फरेस्ट ভিতৰত তো মানে ইলিগাল সেটেলমেন্ট হ'ব নোৱাৰে হিউম্যান ওয়েলফেয়াৰ কনফ্লিক্টটো বেছি হৈ আছিল এটো কাৰণে মানে এটো চাই মানে হাইকোৰ্টটো অলপ মানে এটা নিৰ্দেশ দিছে কি মানে এজ পাৰ আসাম ফৰেষ্ট ৰেগুলেশন যি মানে দায়িত্ব আছে এভিকশন কৰা দায়িত্ব এটো ইমিডিয়েটলি কৰিব লাগিব এটো কাৰণে আমি এতিয়া আজি এভিকশন কৰি আছো ইফালে সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি উঠা গাঁওখনত দিয়া হৈছিল চৰকাৰী সা সুবিধা জল জীৱন মিছনৰ অভিলাষী খোৱা পানী আঁচনি বিদ্যুৎ সংযোগ বিদ্যালয় আদি কি নাছিল গাঁওখনত গঢ়ি উঠিছিল মছজিদ ঈদগাহ আদি ধৰ্মীয় অনুষ্ঠানো বেদখলকাৰীয়ে দিছিল মাটিৰ খাজনাও পিছে উচ্ছেদ হ'ল সকলো খাজনা দিছো খাজনা ৰচিদ আছে আপোনাৰ চিটা আছে আকৌ যাৰ পৰা আমি মাটিখিনি কিনি লৈছো তাৰ দলিলো আছে কিন্তু মাটিটো কি মেডিবাট্টা হোৱা নাই এইটো ওয়াটাৰ সাপ্লাই ঘৰ আছে স্কুল আছে অঙ্গনবাদীৰ ঘৰ আছে বিদ্যুৎ আছে সব সুবিধা দিছে চৰকাৰে পিছে কাৰ চৰ্তৰ চায়ত ইমান দিনে ইয়াত বসবাস কৰিছিল অবৈধ বেদখলকাৰীয়ে বনাঞ্চলৰ ভূমিত গঢ়ি উঠা গাঁওখনত কিয় দিয়া হৈছিল চৰকাৰী সা সুবিধা অতদিনে চৰকাৰী সা সুবিধা প্ৰদান কৰি বেদখলকাৰীকে উৎসাহিত কৰা নাছিল নে চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ দাসৰ সহযোগত লক্ষীপুৰৰ পৰা জহৰুল ইছলামৰ সৈতে গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট NKTV+